সকলোকে আজি ভিডিঅ'টোলৈ তো আজি আমি এইটো ভিডিঅ'ত ক্লাছ 8 অসম জাতীয় বিদ্যালয়ৰ চেপ্টাৰ 7 অৰ্থাৎ বৰ্গ সংখ্যা আৰু বৰ্গমূল এই পাঠৰ বিষয়ে আমি আলোচনা কৰিম। তো ফাৰ্ষ্ট আমি আলোচনা কৰোঁ বৰ্গ সংখ্যাৰ বিষয়ে। এতিয়া বৰ্গ সংখ্যা কাক বোলে? সো এনেকৈ লিখা আছে যে এটা সংখ্যাক দুবাৰ পূৰণ কৰি পোৱা পূৰণফলটোৰ সংখ্যাটো বৰ্গ সংখ্যা বুলি কয়। এটা সংখ্যা যদি মই দুবাৰ পূৰণ কৰোঁ অৰ্থাৎ নিজে নিজক পূৰণ কৰিলে এটা সংখ্যা দুবাৰ পূৰণ কৰি পোৱা পূৰণফলটোৰ সংখ্যাটো কি বুলি কয়? বৰ্গ সংখ্যা বুলি কয়। যেনে চাই লোৱা এক্সাম্পল হ'লে তোমালোকে বুজি পাই যাবা 2 পূৰণ 2 সমান কি 4 পাইছোঁ। তো এটা সংখ্যা মই দুবাৰ পূৰণ কৰিছোঁনে? 2 সংখ্যাটো মই দুবাৰ পূৰণ কৰিছোঁ, 2 পূৰণ 2 দুবাৰ পূৰণ কৰিছোঁ, কি পালোঁ? 4 পালোঁ। গতিকে 4টোক কি বুলি ক'ব? 2 বৰ্গ সংখ্যা বুলি ক'ব। ধুনীয়াকৈ সংখ্যাটো লিখাই আছে যে এটা সংখ্যাক দুবাৰ পূৰণ কৰি পোৱা পূৰণফলটোক সংখ্যাটো বৰ্গ সংখ্যা বুলি কয়। চ' 2ক দুবাৰ পূৰণ কৰি মই কি পালোঁ? 4 পালোঁ। গতিকে 2 বৰ্গ কি হ'ব? তেতিয়াহ'লে 4। যিটো পূৰণফল হ'ব সেই পূৰণফলটোক কি বুলি ক'ব? কাৰ বৰ্গ বুলি ক'ব? যিটো সংখ্যা মই দুবাৰ পূৰণ কৰিছোঁ তাৰ বৰ্গ বুলি ক'ব। এতিয়া 2টো দুবাৰ পূৰণ কৰি মই 4 পালোঁ নে? গতিকে 4টো কাৰ বৰ্গ হ'ব? তেতিয়া 2 বৰ্গ। বুজি পাইছা নহয়? 2 দুবাৰ পূৰণ কৰি মই পূৰণফল 4 পালোঁ, গতিকে 4টো কাৰ বৰ্গ হ'ব? 2 বৰ্গ হ'ব। ঠিক তেনেকৈ 3 পূৰণ 3 সমান 9। চ' 3টো দুবাৰ পূৰণ কৰিবলৈ মই কি পাইছোঁ? 9 পাইছোঁ। চ' 3 দুবাৰ পূৰণফলটো কি 9, গতিকে 9টো কাৰ বৰ্গ হ'ব? তেতিয়াহ'লে 3 বৰ্গ। ঠিক তেনেকৈ তোমালোকক যদি সোধে 4 বৰ্গ, তো 4 বৰ্গ কি হ'ব? তেতিয়াহ'লে 4 পূৰণ 4, তো 4 পূৰণ 4 সমান কি হ'ব? 16 হ'ব। অৰ্থাৎ 4 বৰ্গ কি হ'ব? তেতিয়াহ'লে 4 বৰ্গ হ'ব 16। এতিয়া তোমালোকক চাগে নিশ্চয় যদি সোধে যে 5ৰ বৰ্গ কি, তোমালোকে নিশ্চয় ক'ব পাৰিব যে 5 পূৰণ 5 সমান কি হ'ব? 25। তথা 5ৰ বৰ্গ 25। তো যি সংখ্যা নোসোধক, যি সংখ্যা বৰ্গ নোসোধক তোমালোকে ক'ব পাৰিবা। যিটো সংখ্যাই বৰ্গ নোসোধক তোমালোকে কি কৰিবা? সেই সংখ্যাটো দুবাৰ পূৰণ কৰি দিবা, অৰ্থাৎ পূৰণফলটো কি হ'ব? সংখ্যাটো বৰ্গ। তো নিশ্চয় চাগে বুজি পাইছা বৰ্গ সংখ্যা কি বা বৰ্গ কি চাগে। তো বৰ্গ সংখ্যা কি বুলি ক'লে আমি এনেকৈ লিখিব পাৰিম যে এটা স্বাভাৱিক সংখ্যা বৰ্গ সংখ্যা বুলি কোৱা হ'ব যদিহে সংখ্যাটোক অন্য এটা স্বাভাৱিক সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি। কি কৈছে কথাটো বুজি পাইছানে? যে এটা স্বাভাৱিক সংখ্যাক কি বুলি কৰিম? এটা স্বাভাৱিক সংখ্যাক মই বৰ্গ সংখ্যা বুলি ক'ব পাৰিম যদিহে সংখ্যাটোক অন্য এটা স্বাভাৱিক সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি। যেনে চিম্পলকৈ চাই লওঁ, ধৰি লওঁ মই এটা সংখ্যা ল'লোঁ 16 লৈছেনে? তো 16টো এটা স্বাভাৱিক সংখ্যা। তো 16ক মই কি কৰিব পাৰিম? 16ক মই বৰ্গ সংখ্যা বুলি কেতিয়া ক'ব পাৰিম? যদিহে 16টোক মই অন্য এটা স্বাভাৱিক সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰিম। তাৰমানে অলপ আগতে কৈছোঁ যে বৰ্গ সংখ্যা মানে কি, যে একে সংখ্যা দুবাৰ পূৰণ কৰিলে যিটো সংখ্যা পাম সেই পূৰণফলটোকে কি বুলি ক'ব? সংখ্যাটো বৰ্গ বুলি ক'ব। এতিয়া 16টো স্বাভাৱিক সংখ্যা হয়নে? চ' 16টোক যদি মই বেলেগ এটা স্বাভাৱিক সংখ্যাৰ বৰ্গ হিচাপে যদি প্ৰকাশ কৰিব, তেতিয়া বৰ্গ হিচাপে প্ৰকাশ কৰিবলৈ সেই অন্য এটা সংখ্যা দুবাৰ পূৰণ কৰিলে মই 16 পাব লাগিব। আৰু সেই অন্য সংখ্যাটো কি তোমালোকে জানা যে 4 পূৰণ 4, তো 4টো দুবাৰ পূৰণ কৰিলে মই কি পাওঁ? 16 পাওঁ নে? অৰ্থাৎ 16ক মই 4 বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰিছোঁ। দেখিছে ইয়াতে লিখিছে যে এটা স্বাভাৱিক সংখ্যাক বৰ্গ সংখ্যা বুলি কোৱা হ'ব যদিহে সংখ্যাটোক অন্য এটা স্বাভাৱিক সংখ্যা বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি। তো 16ক মই 4 বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰিছোঁ নে? কাৰণ 16 সমান কি 4 পূৰণ 4, বা মই যদি 34 যদি লওঁ কি হ'ব? তেতিয়াহ'লে 6 পূৰণ 6, তো 34ক মই অন্য এটা স্বাভাৱিক সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰিছোঁ। বা মই যদি 121 যদি লওঁ, চ' 121টো কি হ'ব? তেতিয়াহ'লে 11 পূৰণ 11 হ'বনে? 11 পূৰণ 11, তো 121ক মই 11 পূৰণ 11 হিচাপে অৰ্থাৎ 11ৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰিছোঁ। গতিকে সেইবিলাক স্বাভাৱিক সংখ্যাকে বৰ্গ সংখ্যা বুলি ক'ব, যিবিলাক স্বাভাৱিক সংখ্যাক মই অন্য এটা স্বাভাৱিক সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰিম। এতিয়া 4 পূৰণ 4 মানে কি হ'ব? 4 স্কোৱাৰ। 6 পূৰণ 6 মানে 6 দুটা পূৰণ কাৰণে কি 6 স্কোৱাৰ। আৰু 11 পূৰণ 11 মানে কিমান হ'ব? তেতিয়াহ'লে 11 স্কোৱাৰ। অৰ্থাৎ ধৰি লওঁ আমি এটা স্বাভাৱিক সংখ্যা লৈছোঁ এ মানে ধৰা স্বাভাৱিক সংখ্যা, এই মানে যিকোনো স্বাভাৱিক সংখ্যা। তো এই স্বাভাৱিক সংখ্যাটোক যদি এই স্বাভাৱিক সংখ্যাটোক কেতিয়া বৰ্গ সংখ্যা বুলি ক'ব? যদি এই স্বাভাৱিক সংখ্যাটোক আমি কেতিয়া বৰ্গ সংখ্যা বুলি ক'ব পাৰিম? যদিহে এই স্বাভাৱিক সংখ্যাটোক অন্য এটা স্বাভাৱিক সংখ্যাৰ বৰ্গ হিচাপে, ধৰি লওঁ অন্য স্বাভাৱিক সংখ্যা দিছোঁ বি, তো বি বৰ্গ হিচাপে অৰ্থাৎ বি পূৰণ বি হিচাপে যদি মই এক যদি প্ৰকাশ কৰিব পাৰোঁ, তেতিয়া এক যদি মই বি পূৰণ বি হিচাপে যদি প্ৰকাশ কৰিব পাৰোঁ, তেনে এইটো কি হ'ব? তাহলে এটা বৰ্গ সংখ্যা হ'ব। বি পূৰণ বি মানে অৰ্থাৎ বি স্কোৱাৰ। তো তোমালোকে নিশ্চয় চাগে বুজি পাইছা যে এটা স্বাভাৱিক সংখ্যাক কেতিয়া বৰ্গ সংখ্যা বুলি ক'ম? যদি সেই স্বাভাৱিক সংখ্যাটোক অন্য এটা স্বাভাৱিক সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰিম। তো 16ক মই 4 বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰিছোঁ, 34ক মই 6 বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰিছোঁ, 21ক মই 11 বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰিছোঁ। বুজি পাইছা নহয়? গতিকে এটা স্বাভাৱিক সংখ্যাক অন্য এটা স্বাভাৱিক সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰিলে সেই স্বাভাৱিক সংখ্যাটো কি বুলি ক'ম? আমি বৰ্গ সংখ্যা বুলি ক'ব পাৰিম। এবাৰ তোমালোকক যদি সোধে যে 1ৰ পৰা 100লৈকে থকা পূৰ্ণবৰ্গ সংখ্যা কি কেইটা, কি বুলি ক'বা তোমালোকে? যে 1ৰ পৰা 100লৈকে থকা পূৰ্ণবৰ্গ সংখ্যা কেইটা হ'ব? 1, 4, 9, 16, 25, 34, 49, 64, 81, 100। এইকেইটা হৈছে 1ৰ পৰা 100লৈকে থকা পূৰ্ণবৰ্গ সংখ্যা বা বৰ্গ সংখ্যা। কিয় ক'ম? কাৰণ 1ক মই কি হিচাপে লিখিব পাৰিম? 1 স্কোৱাৰ। 4ক মই কি হিচাপে লিখিব পাৰিম? 2 স্কোৱাৰ, হয়নে? ঠিক তেনেকৈ 9ক মই কি হিচাপে লিখিব পাৰিম? 3 স্কোৱাৰ। 16ক মই কি হিচাপে লিখিব পাৰিম? 4 স্কোৱাৰ। 25ক মই কি লিখিব পাৰিম? 5 স্কোৱাৰ। পাৰিম লিখিব। 34ক মই কি লিখিব পাৰিম? 6 স্কোৱাৰ। 49ক মই কি লিখিব পাৰিম? 7 স্কোৱাৰ, হয়নে? 64ক মই কি লিখিব পাৰিম? 8 স্কোৱাৰ। 81ক মই কি লিখিব পাৰিম? 9 স্কোৱাৰ, হয়নে? আৰু 100ক মই কি লিখিব পাৰিম? 10 স্কোৱাৰ। আৰু সেইকাৰণে কি হ'ব? 1ৰ পৰা 100লৈকে থকা বৰ্গ সংখ্যা কোনকেইটা হ'ব? লিখি দিব। 1, 4, 9, 16, 25, 34, 49, 64, 81 আৰু 100। আৰু ইয়াৰ বাদে 1ৰ পৰা 100 মাজত বেলেগ পূৰ্ণবৰ্গ সংখ্যা নাইকিয়া। এতিয়া তোমালোকে কেতিয়াবা উলিয়াব দিব পাৰে যে 100 পৰা 200 মাজত থকা বা 100 পৰা 300 মাজত থকা বা 100 পৰা 400 মাজত থকা পূৰ্ণবৰ্গ সংখ্যা ওলোৱা। তো 100 পৰা 400 মাজত থকা পূৰ্ণবৰ্গ সংখ্যাকেইটা লিখা হ'ল। তোমালোকে কেনেকৈ উলিয়াব চোৱা তেতিয়াহ'লে। এতিয়া কুৱেশ্যন কেনেকৈ সুধিব তোমালোকক যে 100 আৰু 200 মাজত থকা 100 আৰু 200 মাজত বৰ্গ সংখ্যাকেইটা উলিওৱা। এতিয়া তোমালোকে গম পালা
যে 100টো এটা পূৰ্ণবৰ্গ সংখ্যা হয় কাৰণ 100টোক আমি কি লিখিব পাম 10 স্কোৱাৰ লিখিব পাৰিম গতিকে 10 স্কোৱাৰ মানে কি হ'ব তেতিয়া 100 হয়নে এটা আমি জানো 10ৰ পিছত কি 10ৰ পিছত নম্বৰটো কি আহে 11 তো 11ক আমি স্কোৱাৰ কৰোঁ তো 11 স্কোৱাৰ মানে 11 যদি মই বৰ্গ ল'ব বিচাৰোঁ তো 11 বৰ্গ মানে 11 মানে কিমান 11 স্কোৱাৰ আৰু 11 দুটা পূৰণ কৰিলে কিমান হ'ব 121 ঠিক তেনেকৈ তোমালোকে যদি 12 বৰ্গ যদি লোৱা 12 বৰ্গ মানে 12 স্কোৱাৰ অৰ্থাৎ 12 × 12 তো 12 বৰ্গ কিমান উঠিলে 144 অৰ্থাৎ 12 দুটা পূৰণ কৰিলে কিমান হ'ব 144 হ'ব ঠিক তেনেকৈ তোমালোকে যদি 13 যদি লোৱা সো 13 বৰ্গ যদি লোৱা 13 স্কোৱাৰ সো 13 স্কোৱাৰ সমান কিমান হ'ব তেতিয়াহ'লে 13 স্কোৱাৰ সমান 13 দুটা যদি পূৰণ কৰোঁ কিমান পাম 169 পাম ঠিক তেনেকৈ তোমালোকে যদি 14 সংখ্যা যদি লোৱা 14 বৰ্গ যদি লোৱা তো 14 স্কোৱাৰ তো 14 স্কোৱাৰ ল'লে কিমান পাম 196 আৰু ইয়াৰ পিছত আছে 15 যদি তোমালোকে 15 স্কোৱাৰ যদি লোৱা কিমান হ'ব 225 এতিয়া আমাক কাৰ মাজত লাগে 100 আৰু 200 মাজতে লাগে কিন্তু 15 স্কোৱাৰ ল'লে কি হ'ব 200 পাৰ হৈ যাবনে 225 যাব গতিকে ই হ'ব জানো ই নহয় গতিকে 100 আৰু 200 মাজত কেইটা বৰ্গ সংখ্যা থাকিব তেতিয়াহ'লে এটা দুটা তিনিটা চাৰিটা পাঁচটা বৰ্গ সংখ্যা থাকিব অৰ্থাৎ 10ৰ পৰা 14 লৈকে 10ৰ পৰা 10 বৰ্গ 11 বৰ্গ 12 বৰ্গ 13 বৰ্গ 14 বৰ্গ এই চাৰিটা সংখ্যা এই পাঁচটা সংখ্যা বৰ্গ ল'লে আমি কি পাম 10 আৰু 200 মাজৰ বৰ্গ সংখ্যা এটা পাই যাম কি কৈছো চাগে তোমালোকে নিশ্চয় বুজি পাইছা যেতিয়া মই 10 বৰ্গ ল'ম তেতিয়া মই যিটো বৰ্গ সংখ্যা পাম তাত 100 পাম 11 বৰ্গ ল'লে যিটো বৰ্গ সংখ্যা অৰ্থাৎ 121 পাম 12 বৰ্গ ল'লে মই কি পাম 144 পাম 13 বৰ্গ ল'লে কিমান পাম 169 পাম 14 বৰ্গ ল'লে কিমান পাম 196 পাম আৰু 15 বৰ্গ ল'লে 225 অৰ্থাৎ 200 পাৰ হৈ গ'ল গতিকে ই নহ'ব গতিকে 10ৰ পৰা 14 লৈকে যদি মই বৰ্গ সংখ্যা যদি লওঁ মানে 10 বৰ্গ 11 বৰ্গ 12 বৰ্গ 13 বৰ্গ 14 বৰ্গ যদি লওঁ সেইকেইটা 14 বৰ্গ ল'লে মই যিকেইটা সংখ্যা পাম সেইকেইটা সংখ্যা হ'ব 100 আৰু 200 মাজত থকা বৰ্গ সংখ্যাকেইটা যদি বুজি পাইছা তেনেহ'লে কমেণ্ট কৰিবলৈ জনাবা বুজি পাইছো বুলি আৰু যদি ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই তেনেহ'লে লাইক কৰি দিবা তেতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনখিনি আৰম্ভ কৰিম আমি আলোচনা কৰোঁ বৰ্গ সংখ্যা আৰু ত্ৰিভুজ সংখ্যাৰ বিষয়ে এতিয়া বৰ্গ সংখ্যাৰ বিষয়ে তোমালোকে গম পালা বৰ্গ সংখ্যাবিলাক দি পেলাই আমি কি আঁকিব পাৰিম এটা বৰ্গ আঁকিব পাৰিম যেনে প্ৰথম বৰ্গ সংখ্যাটো কি আছিলে 1 গতিকে প্ৰথম বৰ্গ সংখ্যাটো কি আছিলে 1 আছিল তো 1ৰ কাৰণে প্ৰথম বৰ্গ সংখ্যাটো 1 হয়নে সো 1ৰ কাৰণে মই কি দিব পাৰিম এটা ফুট দিব পাৰিম বা এনেকৈ এটা ঘৰ দিলেও কি হ'ব কি বা এটা যদি ফুট দিওঁ সেই ফুটটোৰ ভিতৰত মই এটা বৰ্গ আঁকিব পাৰিম সৰুকৈ গতিকে এইটো এটা বৰ্গ সংখ্যা হয় একটো এটা বৰ্গ সংখ্যা গতিকে একটো যিটো বৰ্গ সংখ্যা বুলি ক'ব পাৰি গতিকে 1ৰ কাৰণে মই এটা ফুট দি পেলাই বৰ্গ আঁকিম এটা বৰ্গ আঁকিব পাৰিম তাৰপিছত বৰ্গ সংখ্যাটো কি 4 গতিকে 4 যদি পিছৰ বৰ্গ সংখ্যাটো যদি 4 হয় তো মই 4টা ফুট দি পেলাই এটা বৰ্গ আঁকিব পাৰিম দেখুৱা তোমালোকে এটা ফুট দুটা ফুট তিনিটা ফুট 4 ফুট তো বৰ্গ মানে 4ফালে সমান মানে ইফালে দুটা গতিকে এইটো বৰ্গ সংখ্যা হ'ল তাৰ পিছৰ বৰ্গ সংখ্যাটো কি 9 তো 9টো দি পেলাই মই এটা বৰ্গ আঁকিব পাৰিম কেনেকৈ 1 2 3 মানে 1 2 3 তাৰপিছতে কি হ'ব তালে 1 2 3 ছটা হ'লনে 1 2 3 তো এফালেও তিনিটা এফালেও তিনিটা এফালেও তিনিটা এফালেও তিনিটা গতিকে এইটো এটা বৰ্গ সংখ্যা বা ঠিক তেনেকৈ তোমালোকে যদি 16টো যদি চাবা 1 2 3 4 1 2 3 4 1 2 3 4 তাৰপিছত 1 2 3 4 হ'লনে 16টা এফালেও 4টা এফালেও 4টা এফালেও 4টা এফালেও 4টা অৰ্থাৎ যিবিলাক বৰ্গ সংখ্যা হ'ব সেই বৰ্গ সংখ্যাবিলাক দি পেলাই তোমালোকে কি আঁকিব পাৰিবা এটা বৰ্গ অংকন কৰিব পাৰিবা আৰু ত্ৰিভুজৰ সংখ্যা যদি চোৱা ত্ৰিভুজৰ সংখ্যা দি পেলাই তোমালোকে কি আঁকিব পাৰিবা ত্ৰিভুজ আঁকিব পাৰিবা এতিয়া ত্ৰিভুজৰ সংখ্যা কোনবিলাক হয় তোমালোকে চাই ল'বা 1টো এটা ত্ৰিভুজৰ সংখ্যা ঠিক তেনেকৈ 3টো এটা ত্ৰিভুজৰ সংখ্যা 6টো এটা ত্ৰিভুজৰ সংখ্যা 10টো এটা ত্ৰিভুজৰ সংখ্যা 15টো এটা ত্ৰিভুজৰ সংখ্যা 21টো এটা ত্ৰিভুজৰ সংখ্যা এনেকৈ ওলাই গৈ থাকিব এইখিনি তোমালোকক মই আৰু এটা সূত্ৰ কথা কৈছোঁ ত্ৰিভুজৰ সংখ্যা আমি কেনেকৈ উলিয়াব পাৰিম ত্ৰিভুজৰ সংখ্যা ওলালে সূত্ৰ আছিলে তোমালোকে আগতে পাই আহিছা তোমালোকে আগতে ক্লাছ 6ত তোমালোকে পাই আহিছা যে ত্ৰিভুজৰ সংখ্যা ওলোৱা সূত্ৰটো কি অৰ্থাৎ কোনটো সংখ্যাক আমি ত্ৰিভুজৰ সংখ্যা উলিয়াওঁ চব সংখ্যাটো ত্ৰিভুজৰ সংখ্যা বুলি ক'ব নোৱাৰি কাৰণ ইয়াত 1 লৈছোঁ 2টো লোৱা নাই কাৰণ 2টো ত্ৰিভুজৰ সংখ্যা নহয় 3 লৈছোঁ 3টো ত্ৰিভুজৰ সংখ্যা হয় 4 লোৱা নাই 5 লোৱা নাই কাৰণ 2টা ত্ৰিভুজৰ সংখ্যা নহয় এতিয়া কোনটো সংখ্যাক ত্ৰিভুজৰ সংখ্যা বুলি ক'ব পাৰি বা কিমানটো আমি কেনেকৈ উলিয়াম তেতিয়াহ'লে ত্ৰিভুজৰ সংখ্যা ওলোৱা এটা সূত্ৰ আছে এইটো হ'ব n × n + 1/2 n × n + 1/2 এইটো হ'ব ত্ৰিভুজৰ সংখ্যা ওলোৱা সূত্ৰটো ইয়াত nটোৱে কি বুজাব nটোৱে আমাক স্বাভাৱিক সংখ্যা বুজাব nটোৱে কি বুজাব স্বাভাৱিক সংখ্যা n ঠাইত মই 1 ল'ব পাৰোঁ n ঠাইত 2 ল'ব পাৰোঁ যি লওঁ তোমালোকে এতিয়া তোমালোকক যদি সোধে যে প্ৰথম ত্ৰিভুজৰ সংখ্যাটো কি তো n ঠাইত মানে কি ল'ব 0 ল'ব ত্ৰিভুজ কথাটো বুজি পাইছা চৰি যদি সোধে যে প্ৰথম ত্ৰিভুজৰ সংখ্যাটো কি সো প্ৰথম ত্ৰিভুজৰ সংখ্যাটো তোমালোকে যদি চোৱা তো n ঠাইত তোমালোকে কি লোৱা n লৈ পেলাই চোৱা n ঠাইত 1 লৈ পেলাই চোৱা তো 1 ল'লে কি হ'ব তাহলে প্ৰথম ত্ৰিভুজৰ সংখ্যা কি পাবা তোমালোকে 1 পাবা হয়নে কাৰণ nটোৱে কি বুজাব 1 2 3 4 বিলাকে বুজাব সো দ্বিতীয় ত্ৰিভুজৰ সংখ্যাটো কি দ্বিতীয় ত্ৰিভুজ বুলি ক'লে n সমান হ'লে কি ল'বা 2 ল'বা সো তোমালোকে 2 বহাই দিয়া 2 পূৰণ 2 + 1 হয়নে তলত কি হ'ব 2 হ'ব 2 দিয়ে কাটা গ'ল 2 1 কিমান 3 অৰ্থাৎ দ্বিতীয় ত্ৰিভুজৰ সংখ্যাটো কি 3 এবাৰ n ঠাইত তোমালোকে 3 লোৱা n ঠাইত 3 লৈ পেলাই তৃতীয় ত্ৰিভুজৰ সংখ্যাটো লোৱা সো যেতিয়া তোমালোকে 3 ল'বা এখিনিত কি হ'ব 3 বহিব যদি মই n সমান যদি কি লওঁ চাই লোৱা n সমান যদি মই যদি 3 লওঁ তাহলে তৃতীয় ত্ৰিভুজৰ সংখ্যাটো কি হ'ব চোৱা তো 3 × n ঠাইত 3 লৈছোঁ নে
3 প্লাছ 1 বাই কি হ'ব 2 এতিয়া 3 পূৰণ 3 একে কি হ'ব 4 হৈ আছে নে তলত 2 2 এ 1 দুবাৰ হ'ল 3 দুগুণ 6 অৰ্থাৎ তৃতীয় ত্ৰিভুজৰ সংখ্যাটো কি হয় অৰ্থাৎ এই সূত্ৰটো দি পেলাই n * n + 1/2 এই সূত্ৰটো দি পেলাই তোমালোকে ত্ৰিভুজৰ সংখ্যাবিলাক উলিয়াব পাৰিবা অৰ্থাৎ n ৰ মান তোমালোকে 1 2 3 এনেকৈ বহাই গৈ থাকিলে প্ৰথম ত্ৰিভুজৰ সংখ্যা n ৰ মান যদি 1 বহা প্ৰথম ত্ৰিভুজৰ সংখ্যা পাবা 2 বহালে দ্বিতীয় ত্ৰিভুজৰ সংখ্যা পাবা 3 বহালে তৃতীয় ত্ৰিভুজৰ সংখ্যা পাবা 4 বহালে চতুৰ্থ ত্ৰিভুজৰ সংখ্যাটো তোমালোকে পাই যাবা বুজি পাইছা না এতিয়া এইকেইটা কিয় ত্ৰিভুজৰ সংখ্যা বুলি কাৰণ এইকেইটা দি পেলাই মই এটা ত্ৰিভুজ আঁকিব পাৰিম চোৱা কিয় কাৰণ এইটো এটা এক মানে এটা ফুট দিলোঁ এটা ফুটৰ ভিতৰত এটা সৰু ত্ৰিভুজ এটা আহি যাব 3 মানে চোৱা এটা দুটা তিনিটা হ'লে তিনি মানে তিনিটা মানে দিলোঁ তো ত্ৰিভুজ আহি গ'ল এটা 6 দি পেলাই চোৱা এটা দুটা তিনিটা এটা দুটা তিনিটা হ'লে ত্ৰিভুজ ঠিক তেনেকৈ 10 দি পেলাই হ'ব চোৱা এটা দুটা তিনিটা হ'লে 4টা 5টা 6টা 7টা 8টা 9টা 10টা হ'লে ত্ৰিভুজৰ সংখ্যা এইবিলাকক কি বুলি কয় ত্ৰিভুজৰ সংখ্যা বুলি কয় এতিয়া ত্ৰিভুজৰ সংখ্যা ওলোৱা সূত্ৰটো তোমালোকে গম পালে দালে n * n + 1/2 অৰ্থাৎ তোমালোকক যদি সোধে যায় 10তম ত্ৰিভুজৰ সংখ্যাটো কি তো n ঠাইত 10 ভৰাই দিয়া হয়নে 10 পূৰণ 10 যোগ 1 2 এ 10 কিবা যাব 5 বাৰ যাব আৰু 10 যোগ মানে 10 যোগ 1 মানে কিমান 11 পাচোন 55 অৰ্থাৎ 10 নম্বৰত থকা ত্ৰিভুজৰ সংখ্যাটো কি হ'ব 55 হ'ব বুজি পাইছা এতিয়া এইকেইটা সূত্ৰ আমি কিয় লিখিছোঁ চোৱা এইকেইটা আমি একাৰণে লিখিছোঁ ইয়াৰ পৰা বৰ্গ সংখ্যা আৰু ত্ৰিভুজৰ সংখ্যাৰ মাজত এটা সম্পৰ্ক থাকে সেই সম্পৰ্কটো কি যে যিকোনো সেই সম্পৰ্কটো কি যে একটা বৰ্গ সংখ্যা আছে সো একক বাদ দি পেলাই বাকি যিমানবিলাক বৰ্গ সংখ্যা পাবা একক বাদ দি বাকি যিবিলাক বৰ্গ সংখ্যা হ'ব সেই বৰ্গ সংখ্যাবিলাকক আমি কি কৰিব পাৰিম দুটা কমিক ত্ৰিভুজীয় সংখ্যা যোগফল হিচাপে প্ৰকাশ কৰিব পাৰিম যেনে চাই লোৱা এটা বৰ্গ সংখ্যা আছে 4 একটো বাদ দিলে পিছত বৰ্গ সংখ্যাটো কি হ'ব 4 হ'ব সো ইয়াক মই কি হিচাপে দেখাব পাৰিম চোৱা ইয়াক মই কমিক দুটা ত্ৰিভুজৰ সংখ্যা যোগফল হিচাপে কমিক মানে একেলগে থকা ত্ৰিভুজৰ সংখ্যা তো একেলগে 4টো মই কি দেখাব পাৰিম 1 + 3 হতে একৰ পিছত ত্ৰিভুজৰ সংখ্যাটো কি 3 আছে এটা এটা কমিক ত্ৰিভুজৰ সংখ্যা বুলি কয় একেলগে থকা ত্ৰিভুজৰ সংখ্যা তো 4টো বৰ্গ সংখ্যা তো 4টোক মই দুটা কমিক ত্ৰিভুজৰ সংখ্যা যোগফল হিচাপে দেখালো ঠিক তেনেকৈ তাৰ পিছত 4 পিছত কি 9 সো 9টোক মই দুটা কমিক ত্ৰিভুজৰ সংখ্যা যোগফল হিচাপে দেখাব যেনে কি 3 আৰু 6 3 পিছত 6 আছে নে ত্ৰিভুজৰ সংখ্যা 3 + 6 তো কি হ'ল 9টোক মই দুটা কমিক ত্ৰিভুজৰ সংখ্যা যোগফল হিচাপে দেখাব পাৰিলো তাৰ পিছত ত্ৰিভুজৰ সংখ্যাটো কি আছিল 9 পিছত কি আছিল 16 আছিল তো 16ক মই দুটা কমিক ত্ৰিভুজৰ সংখ্যা যোগফল হিচাপে দেখাব পাৰিম কি 6 + 10 অৰ্থাৎ 16টোক মই কি কৰিব পাৰিলো যে দুটা কমিক ত্ৰিভুজৰ সংখ্যা যোগফল হিচাপে প্ৰকাশ কৰিব পাৰিলো অৰ্থাৎ এক বাদ দি পেলাই বাকি যিমানবিলাক বৰ্গ সংখ্যা থাকিব সেই সকলোবিলাক বৰ্গ সংখ্যাক আমি দুটা কমিক ত্ৰিভুজৰ সংখ্যা যোগফল হিচাপে প্ৰকাশ কৰিব পাৰিম এই নিয়মটোক আমি লিখি দিছোঁ যে একৰ বাহিৰে বাকি সকলো বৰ্গ সংখ্যা দুটা কমিক ত্ৰিভুজৰ সংখ্যা যোগফল হিচাপে প্ৰকাশ কৰিব পাৰি বুজি পাইছা আৰু কেতিয়াবা তোমালোক কুৱেশ্যন এনেকৈ দি দিব পাৰি যে 36 বৰ্গ সংখ্যাটো দুটা কমিক ত্ৰিভুজৰ সংখ্যা যোগফল হিচাপে প্ৰকাশ কৰা বা 49 বৰ্গ সংখ্যাটো দুটা কমিক ত্ৰিভুজৰ বৰ্গ সংখ্যা যোগফল হিচাপে প্ৰকাশ কৰা তোমালোকে এনেকুৱা দিব পাৰে তোমালোকে এটা কুৱেশ্যন দিছোঁ তোমালোকে কুৱেশ্যনটো কৰিবা যে 81টো বৰ্গ সংখ্যা হয় 81টোক তোমালোকে কমিক দুটা ত্ৰিভুজৰ সংখ্যা যোগফল হিচাপে প্ৰকাশ কৰিবলৈ তোমালোকে মোক ক'বা অৰ্থাৎ 21ক মই কোন দুটা কমিক ত্ৰিভুজৰ সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰিম তোমালোকে কমেণ্ট কৰি পেলাই এনসাৰ জনাবা ইয়াৰ পিছত আমি আলোচনা কৰোঁ বৰ্গ সংখ্যা কিছুমান ধৰ্মৰ বিষয় সংখ্যা প্ৰথম ধৰ্মটো হৈছে বৰ্গ সংখ্যা একক স্থানৰ অংক অৰ্থাৎ আমাক যদি এটা সংখ্যা যদি বৰ্গ কৰিব দিয়ে তো সেই সংখ্যাটোৰ এটা সংখ্যা আমাক যদি বৰ্গ কৰিব যদি দিয়ে তো সেই বৰ্গ সংখ্যাটো একক স্থানত কি হ'ব আমি পূৰণ নকৰাকৈ আমি কি কৰিব পাৰিম ক'ব পাৰিম কেনেকৈ ক'ব পাৰিম এতিয়া তাৰ আগতে তোমালোকে এটা কথা চবেই জানা যে আমি যিমানবিলাক সংখ্যা লিখোঁ সেই গোটেই সংখ্যাবিলাক এই 10টা অংক দি পেলাই কি হয় গঠিত হয় যেনে 0 1 2 3 4 5 6 7 8 9 এই 10টা অংক দি পেলাই আমি কিমান যিমানবিলাক সংখ্যা আছে আমি সংখ্যাবিলাক লিখোঁ অৰ্থাৎ এইটো ইয়াৰ পৰা তোমালোকে কি গম পাবা চোৱা যেহেতু যিমানবিলাক আমাৰ সংখ্যা থাকে গোটেই সংখ্যাবিলাক আমি 10টা অংক দি পেলাই লিখোঁ অৰ্থাৎ যিমানবিলাক সংখ্যা লিখোঁ সেই সংখ্যাবিলাকৰ একক স্থানত এই 10টা অংক মানে বেলেগ কিবা থাকিব নেকি ধৰি লোৱা এক্সাম্পল 11 সো 11 একক স্থানত কি আছে 1 আছে 10 টা একক স্থানত কি আছে 0 আছে 12 একক স্থানত কি আছে 13 আছে একক স্থানত কি আছে 2 আছে 13 টা একক স্থানত কি আছে 3 আছে 14 টা একক স্থানত কি আছে 4 আছে 15 একক স্থানত কি আছে 5 আছে 16 একক স্থানত কি আছে 6 আছে মানে 17 একক স্থানত কি আছে 7 আছে 18 একক স্থানত কি আছে 9 আছে 8 আছে 19 একক স্থানত কি আছে 9 আছে অৰ্থাৎ যিমানবিলাক আমি সংখ্যা নিলিখোঁ কিয় সকলোবিলাক সংখ্যা একক স্থানত এই 10টা অংক ভিতৰতে কোনোবা এটা থাকিব ইয়াৰ বাদে বেলেগ কিবা অংক আহিব নেকি নাই কাৰণ এইকেইটা অংক দি পেলাই আমি সংখ্যাবিলাক লিখোঁ তো যিমান আমি সংখ্যা লিখিম সকলোবিলাক সংখ্যা একক স্থানত কি থাকিব এই 10টা অংকৰ ভিতৰতে কোনোবা এটা অংক থাকিব এতিয়া ধৰি লোৱা এই 10টা অংকৰ ভিতৰতে ধৰি লোৱা মোক উলিয়াব দিছে 10ৰ কি উলিয়াব দিছে বৰ্গ উলিয়াব দিছে কাৰ বৰ্গ উলিয়াব দিছে মোক 10ৰ বৰ্গ উলিয়াব দিছে এতিয়া 10ৰ বৰ্গ যদি উলিয়াব দিয়ে এতিয়া 10 কাৰ বৰ্গ উলিয়াইছোঁ আমি 10ৰ বৰ্গ সো 10ৰ একক স্থানত কি আছে 0 আছে তো ইয়াৰ যদি মই বৰ্গ উলিয়াওঁ সো ইয়াৰ বৰ্গ উলিয়ালে যিটো বৰ্গ সংখ্যা হ'ব তাৰো একক স্থানত কি হ'ব তেলে 0 হ'ব কেনেকৈ তোমালোকে চাই লোৱা 10 গুণ কিমান 100 তো একক স্থানত কি আহিলে 0 আহিলে
কি কৈছোঁ কথাটো বুজি পাইছানে বা তোমালোকে যদি 11 বৰ্গ যদি লোৱা কাৰ বৰ্গ লৈছোঁ মই 11 বৰ্গ লৈছোঁ যিটো সংখ্যা বৰ্গ লিখিব দিছে কাৰ বৰ্গ লিখিব দিছে 11 বৰ্গ লিখিব দিছে তো তাৰ একক স্থানত কি আছে 1 আছে তো ইয়াৰ একক স্থানত যদি 1 আছে তো ইয়াৰ যদি মই যদি বৰ্গ লিওঁ তাৰো একক স্থানত কি থাকিব 1 থাকিব যেনে কেনেকৈ চোৱা 121 তো 121 একক স্থানত কি আছে 1 আছে বুজি পাইছা আৰু বা তোমালোকে যদি 12 যদি লোৱা তো 12 বৰ্গ যদি লোৱা চাই লোৱা তো কাৰ বৰ্গ ল'ম 12 বৰ্গ ল'ম নে এতিয়া 12 বৰ্গত 12টো একক স্থানত কি আছে 2 আছে নে যদি একক স্থানত যদি 2 থাকে সেই সংখ্যাটো যদি মই বৰ্গ ল'ম তাৰ একক স্থানত কি দিব 4 থাকিব কেনেকৈ তোমালোকে 12 বৰ্গ লোৱা 12 তো 12 মানে কিমান 44 144 অৰ্থাৎ 144 একক স্থানত কি আছে তেতিয়াহ'লে 4 আছে বুজি পাইছা আৰু বা তোমালোকে যদি 13 বৰ্গ যদি লোৱা 13 বৰ্গ অৰ্থাৎ যিবিলাক সংখ্যা একক স্থানত 3 থাকিব যিবিলাক সংখ্যা একক স্থানত কি থাকিব 3 থাকিব তাৰ যদি মই বৰ্গ লওঁ তাৰ একক স্থানত সদায় কি থাকিব 9 থাকিব যেনে এইটো তোমালোকে 13টো যদি পোন কৰি কিমান 169 একক স্থানত কি আছে 9 আছে বুজি পাইছা বা যিবিলাক সংখ্যা একক স্থানত 4 থাকিব যিবিলাক সংখ্যা একক স্থানত 4 থাকিব তাৰ যদি তোমালোকে বৰ্গ লোৱা তেন্তে সেই বৰ্গ সংখ্যাটো একক স্থানত কি থাকিব 6 থাকিব কি দিব একক স্থানত 6 থাকিব তেনে 14 বৰ্গ ল'লে কিমান হ'ব 196 তো 14 বৰ্গ ল'লে কি 196 পামনে তো ইয়াৰ একক স্থানত কি হ'ব তেতিয়া 6 হ'ব বুজি পাইছা না অৰ্থাৎ যদি কোনোবা এটা সংখ্যা একক স্থানত যদি 4 থাকে তো তাৰ যেতিয়া বৰ্গ ল'ম সেই বৰ্গ সংখ্যাটো একক স্থানত কি থাকিব 6 থাকিব এতিয়া সব 15 বৰ্গ ল'ম 15 একক স্থানত কি 5 আছে না অৰ্থাৎ যিবিলাক সংখ্যা একক স্থানত 5 থাকিব তাৰ যদি মই বৰ্গ লওঁ সেই বৰ্গ সংখ্যাটো একক স্থানত কি 5 থাকিব যেনে 15 কিমান 225 একক স্থানত কি আছে 5 আছে বুজি পাইছা আৰু ঠিক তেনেকৈ তোমালোকে যদি 16 বৰ্গ যদি লোৱা তো 16 বৰ্গ ল'লে চাবা যদি 16 বৰ্গ মানে এককত কি 6 আছে নে অৰ্থাৎ যিবিলাক সংখ্যা একক স্থানত 6 থাকিব সেইবিলাক সংখ্যা যদি মই বৰ্গ লওঁ সেই বৰ্গ ল'লেও তাৰ একক স্থানত কি পোৱা যাব 6 পোৱা যাব অৰ্থাৎ তোমালোকে 16 বৰ্গ যদি লোৱা তে কি পাবা 256 পাবা অৰ্থাৎ একক স্থানত 6 পাইছে নে ঠিক তেনেকৈ যিবিলাক সংখ্যা একক স্থানত 7 থাকিব তো মই 17 সংখ্যাটো লৈছোঁ তাৰ একক স্থানত কি 7 আছে তো ইয়াৰ বৰ্গ যদি লোৱা তোমালোকে ইয়াৰ একক স্থানত সদায় কি পাবা 9 পাবা কি হ'ব একক স্থানত সদায় 9 পাবা অৰ্থাৎ যিবিলাক সংখ্যা একক স্থানত 7 থাকিব তাৰ যদি মই বৰ্গ লওঁ তাৰ একক স্থানত সদায় কি পাম আমি 9 পাম এতিয়া 17 তোমালোকে বৰ্গ লোৱা সো 17 বৰ্গ ল'লে তোমালোকে পাবা 289 বুজি পাইছা না ঠিক তেনেকৈ 18 বৰ্গ যদি লোৱা 18 বৰ্গ মানে একক স্থানত কি আছে 8 আছে নে যদি একক স্থানত যদি 8 থাকে তেনে সেই একক স্থানত 8 থকা সংখ্যাবিলাকৰ যদি মই যদি বৰ্গ দিওঁ তো তাৰ একক স্থানত কি থাকিব যিটো বৰ্গ সংখ্যা পাম তাৰ একক স্থানত কি থাকিব 4 থাকিব অৰ্থাৎ তোমালোকে 18 কৰি চাবা তেনেকৈ কিমান হ'ব 24 হ'ব একক স্থানত 4 আছে নে আৰু ঠিক তেনেকৈ 18 বৰ্গ যদি 19 মানে চালো যিবিলাক সংখ্যা একক স্থানত কি থাকিব 9 থাকিব যিবিলাক সংখ্যা একক স্থানত কি থাকিব 9 থাকিব একক স্থানত যদি 9 থাকে মানে সেই সংখ্যাটো যদি মই যদি বৰ্গ লওঁ তো তাৰ একক সেই সংখ্যাটো যদি মই বৰ্গ লিওঁ তো যিবিলাক সংখ্যা একক স্থানত 9 থাকিব সেই সংখ্যাটো যদি মই বৰ্গ লিওঁ তেনে বৰ্গ সংখ্যাটো একক স্থানত কি থাকিব সদায় 1 থাকিব আৰু এখন কিমান হ'লে 2 19 বৰ্গ ল'লে আমি কিমান 361 সো নিশ্চয় চাগে তোমালোকে বুজি পাইছা এতিয়া চোৱা ইয়াত তোমালোক দুটামান কমন পাবা যেনে কেনেকৈ কমন পাবা চোৱা যে যিবিলাক সংখ্যা একক স্থানত 1 বা 9 থাকিব সিহঁতৰ যদি বৰ্গ লোৱা সেই বৰ্গ সংখ্যাটো একক স্থানত তোমালোকে কি পাবা সদায় 1 পাবা কি কৈছোঁ কথাটো বুজি পাইছানে যে যিবিলাক সংখ্যা একক স্থানত 1 থাকিব বা 9 থাকিব সিহঁতৰ যদি বৰ্গ লওঁ তো বৰ্গ সংখ্যাটো একক স্থানত আমি কি পাম 1 পাম পাইছোনে ইয়াৰ একক স্থানত 1 আছে ইয়াৰ একক স্থানত কি আছে 9 আছে বৰ্গ লওঁতে একক স্থানত কি পাইছোঁ 1 পাইছোঁ কি পাইছোঁ 1 পাইছোঁ বুজি পাইছা আৰু ঠিক তেনেকৈ এইটো চাবা তোমালোকে যিবিলাক সংখ্যা একক স্থানত 2 থাকিব বা 8 থাকিব কি থাকিব 2 বা 8 থাকিব সেইবিলাক সংখ্যা আমি যদি বৰ্গ লওঁ তাৰ একক স্থানত আমি সদায় কি পাম 4 পাম পাঁচনে 4 যিবিলাক সংখ্যা একক স্থানত 2 বা 8 থাকিব সিহঁতৰ বৰ্গ ল'লে সিহঁতৰ একক স্থানত আমি কি পাম 4 পাম বুজি পাইছা আৰু ঠিক তেনেকৈ যিবিলাক সংখ্যা একক স্থানত 3 বা 7 থাকিব একক স্থানত কি থাকে 3 বা 7 থাকে সিহঁতৰ যদি বৰ্গ লোৱা তেতিয়া সিহঁতৰ একক স্থানত কি পাব 9 পাবা পাঁচনে আমি কি কৈছোঁ কথাটো নিশ্চয় বুজি পাইছা যিবিলাক সংখ্যা একক স্থানত 3 বা 7 থাকিব সিহঁতৰ যেতিয়া বৰ্গ ল'ম তো বৰ্গ ল'লে বৰ্গ সংখ্যাটো একক স্থানত আমি কি পাম সদায় 9 পাম হ'ল আৰু ঠিক সেইদৰে যিবিলাক সংখ্যা একক স্থানত 4 বা 6 থাকিব একক স্থানত কি থাকিব 4 বা 6 থাকিব সিহঁতৰ যেতিয়া আমি বৰ্গ ল'ম বৰ্গ ল'লে সেই বৰ্গ সংখ্যা একক স্থানত কি থাকিব 6 থাকিব বুজিছানে একক স্থানত 4 আছে 14 একক স্থানত 4 আছে তাৰ বৰ্গ ল'লে কি 196 পালো তাৰ একক স্থানত কি 6 আছে 16 হয়নে 16 আমি বৰ্গ ল'লো 16 একক স্থানত কি 6 আছে তো তাৰ বৰ্গ ল'লে কি 256 তাৰ একক স্থানত কি 6 আছে অৰ্থাৎ যিবিলাক সংখ্যা একক স্থানত 4 বা 6 থাকিব সিহঁতৰ যদি আমি যেতিয়া বৰ্গ ল'ম বৰ্গ ল'লে সেই বৰ্গ সংখ্যাটো একক স্থানত আমি কি পাম 6 পাম তো বুজি পাইছা এটা আৰু লাষ্ট থাকিলে 5 আৰু যিবিলাক সংখ্যা একক স্থানত 5 থাকিব সিহঁতৰ যেতিয়া বৰ্গ ল'ম আমি কি পাম সেই বৰ্গ সংখ্যাটো একক স্থানত আমি 5 পাম সো এইটো আছে বৰ্গ সংখ্যা প্ৰথম ধৰ্মটো এতিয়া তোমালোকে এইখিনি পাওঁতে এটা বস্তু তোমালোকে গম পালা যে আমি যিখিনি এতিয়া লিখিলোঁ বৰ্গ সংখ্যা একক স্থানৰ অংক তোমালোকে এটা বস্তু দেখিবা যে যিবিলাক বৰ্গ সংখ্যা হয় সেই বৰ্গ সংখ্যাবিলাকৰ একক স্থানত হয় কি থাকিব 1 থাকিব হয় 0 থাকিব নহ'লে 1 থাকিব নহ'লে 4 থাকিব নহ'লে 9 থাকিব নহ'লে কি থাকিব 6 থাকিব বা নহ'লে কি 5 থাকিব অৰ্থাৎ যিবিলাক সংখ্যা বৰ্গ সংখ্যা হ'ব সেই বৰ্গ সংখ্যাবিলাকৰ একক স্থানত 0 1 4 6 9 আৰু 5 এইকেইটা থাকিব এইকেইটা মানে বেলেগ সংখ্যা নাথাকে কি কৈছোঁ কথাটো বুজি পাইছানে এতিয়া যিবিলাক বৰ্গ সংখ্যা হ'ব সেই বৰ্গ সংখ্যাবিলাকৰ একক স্থানত 0 1 4 5 6 9 থাকিব এইকেইটা মানে বেলেগ অংক একক স্থানত নাথাকে একক স্থানৰ অংক কথা কৈছোঁ 10 বা শতক স্থানৰ অংক কথা কোৱা নাই মই যিবিলাক বৰ্গ সংখ্যা হ'ব সেই বৰ্গ সংখ্যাবিলাকৰ একক স্থানত 0 1 4
5 6 9 এইকেইটা অংক থাকিব বুজি পাইছা আৰু কিন্তু এনেকুৱা নহয় যে যে কিছুমান এনেকুৱা সংখ্যা থাকিব যিবিলাক সংখ্যা একক স্থানত 1 থাকিব পাৰে বা 1 থাকিব 5 থাকিব বা 4 থাকিব 4 থাকিব সেইবিলাক সংখ্যা কিন্তু বহু সংখ্যা বুলি নকয় যেনে তোমালোকে চাবা যে 21 টো ইয়াৰ একক স্থানত কি আছে 1 আছে কিন্তু সেইবুলি কি বহু সংখ্যা নেকি নহয় মই কৈছো যে যিবিলাক সংখ্যা বহু সংখ্যা হ'ব সেই বহু সংখ্যাবিলাকৰ একক স্থানত 0 1 4 5 6 9 কেইটা থাকিব কিন্তু যিবিলাক সংখ্যাৰ একক স্থানত 0 1 4 5 6 9 থাকিব সেই গোটেইবিলাক সংখ্যাকে বহু সংখ্যা বুলি নকয় কিন্তু অৰ্থাৎ যিবিলাক সংখ্যা বহু সংখ্যা হ'ব সিহঁতৰহে একক স্থানত কি থাকিব 0 1 4 5 6 9 থাকিব সব সংখ্যাই প্ৰায়বিলাক সংখ্যা একক স্থানত আমি কি পাম 0 1 4 5 6 9 পাম কিন্তু সেইবিলাক গোটেইবিলাকে বহু সংখ্যা বুলি নকয় কোনবিলাক যিবিলাক বহু সংখ্যা হ'ব সিহঁতৰহে একক স্থানত কি থাকিব 0 1 4 5 6 9 এইকেইটা অংক থাকিব বুজি পাইছা আৰু ইয়াৰ ওপৰত ডিপেণ্ড কৰিলে 2 নম্বৰ ধৰ্মটো আছে 2 নম্বৰ ধৰ্মটো কি যে যিবিলাক সংখ্যা একক স্থানত 2 3 7 8 এইকেইটা যদি অংক থাকে সেই সংখ্যাবিলাক আমি কি বুলি সংখ্যা বুলি নকওঁ কোনো পধ্যে বৰ্গ সংখ্যা বুলি নকওঁ সেইটো আছে দ্বিতীয় ধৰ্ম বৰ্গ সংখ্যা দ্বিতীয় ধৰ্মটো যে যিবিলাক সংখ্যা একক স্থানত 2 3 5 আৰু 2 3 7 আৰু 8 থাকিব সেই সংখ্যাবিলাক আমি কি সংখ্যা বুলি নকওঁ বৰ্গ সংখ্যা বুলি নকওঁ চাই লওক সেইটোকে আমি লিখি দিছোঁ যে যিবিলাক সংখ্যা একক স্থানত 2 3 7 বা 8 থাকিব সেইবোৰ বৰ্গ সংখ্যা নহয় যেনেকৈ চাই লওক একক স্থানত 2 আছে নে বৰ্গ সংখ্যা নহয় একক স্থানত 3 আছে বৰ্গ সংখ্যা নহয় একক স্থানত 7 আছে বৰ্গ সংখ্যা নহয় একক স্থানত কি আছে 8 আছে বৰ্গ সংখ্যা নহয় একক স্থানত কি আছে 8 আছে বৰ্গ সংখ্যা নহয় অৰ্থাৎ আমাক যদি এনেকুৱা কিছুমান সংখ্যা দিয়া থাকে যিবিলাক সংখ্যা একক স্থানত যদি 2 থাকে বা 3 থাকে বা 7 থাকে বা 8 থাকে সেই সংখ্যাবোৰ কি সংখ্যা নহয় বৰ্গ সংখ্যা নহয় এইটো আছে বৰ্গ সংখ্যা দ্বিতীয় ধৰ্মটো So 3 নম্বৰ ধৰ্মটো কি আছে যে শূন্যান্ত বহু সংখ্যা শেষত যুগ্ম সংখ্যক শূন্য থাকে অৰ্থাৎ শূন্যান্ত বহু সংখ্যা শেষত কি থাকিব নোৱাৰে অযুগ্ম সংখ্যক শূন্য থাকিব নোৱাৰে তেতিয়া শূন্যান্ত বহু সংখ্যা মানে কি এতিয়া যিবিলাক বহু সংখ্যাৰ শেষত শূন্য থাকিব সেই সংখ্যাবোৰক কি বুলি কয় শূন্যান্ত বহু সংখ্যা বুলি কয় আৰু যদি বহু সংখ্যাটো যদি শূন্যান্ত বহু সংখ্যা হয় তেনে সেই বহু সংখ্যাটোত যুগ্ম সংখ্যক শূন্য থাকিব অযুগ্ম সংখ্যক শূন্য থাকিব নোৱাৰে এতিয়া তোমালোকে আৰু এটা কথা মন কৰিবা যে শূন্যান্ত যিবিলাক বহু সংখ্যা হ'ব সেই বহু সংখ্যাবিলাক ক'ৰ পৰা পোৱা যাব যিবিলাক সংখ্যা এককৰ ঘৰত শূন্য থাকিব কি কৈছোঁ মই তোমালোকে ভালকৈ মন কৰিবা যে যিবিলাক সংখ্যা এককৰ ঘৰত শূন্য থাকিব সেই সংখ্যাবোৰ যদি মই যদি বহু সংখ্যা লওঁ তেতিয়া সেই সংখ্যাবোৰ যদি মই বৰ্গ সংখ্যা উলিয়াওঁ তো যিটো বৰ্গ সংখ্যা পাম সেইটো কি বুলি কয় শূন্যান্ত বৰ্গ সংখ্যা বুলি ক'ব যেনে চিম্পলকৈ চাই লোৱা মই 10ৰ বৰ্গ উলিয়াম কাৰ বৰ্গ উলিয়াম 10ৰ বৰ্গ এতিয়া 10ৰ বৰ্গ যদি মই উলিয়াওঁ চ' 10ৰ বৰ্গ কি হ'ব তেতিয়াহ'লে 10 পোন 10 হ'ব নে 10 দুটা পোন হ'ব 10 দুগুণ কি হ'ব তেতিয়াহ'লে 100 হ'ল চ' 10ৰ বৰ্গ দি আছোঁ অৰ্থাৎ যিটো 100 পালোঁনে এই 100টোক কি বুলি কয় শূন্যান্ত বৰ্গ সংখ্যা বুলি কয় অৰ্থাৎ শূন্যান্ত বৰ্গ সংখ্যা মই ক'ব পাওঁ যিবিলাক সংখ্যা একক স্থানত শূন্য থাকিব সেইবিলাক সংখ্যা যদি মই বৰ্গ সংখ্যা উলিয়াওঁ সেই বৰ্গ সংখ্যাটো কি বুলি কয় শূন্যান্ত বৰ্গ সংখ্যা বুলি কয় আৰু বৰ্গ সংখ্যাটো শেষত তোমালোকে চাবা ইয়াত 100 কেইটা শূন্য আছে দুটা শূন্য আছেনে অৰ্থাৎ যুগ্ম সংখ্যক শূন্য আছে ঠিক তেনেকৈ তোমালোকে যদি 20ৰ বৰ্গ যদি লোৱাতে 20ৰ বৰ্গলৈ কি হ'ব চ' 20 পোন 20 মানে কিমান 400 অৰ্থাৎ 20টোত কি আছে 20ৰ আগত শূন্য আছেনে তেতিয়া বৰ্গ ল'লে মই কি পালোঁ 400 পালোঁ আৰু 400টো কি এটা শূন্যতা বৰ্গ সংখ্যা আৰু ইয়াৰ শেষত তোমালোকে দেখিবা যে শূন্যটো কেইটা আছে দুটা আছে তাত যুগ্ম সংখ্যক শূন্য আছে শূন্য দুটা আছেনে দুইটো যুগ্ম সংখ্যক তাত যুগ্ম সংখ্যক শূন্য আছে বা ঠিক তেনেকৈ তোমালোকে যদি 100 যদি বৰ্গ লওঁ কাৰ বৰ্গ লওঁ 100 বৰ্গ লওঁ হয়নে একক স্থানত 1 শূন্য আছেনে যদি এইটো কওঁ যিবিলাক সংখ্যা একক স্থানত শূন্য থাকিব সিহঁতৰ বৰ্গ ল'লে যিটো সংখ্যা পাম সেইটো হ'ব শূন্যতা বৰ্গ সংখ্যা এতিয়া 100 তোমালোকে বৰ্গ লোৱা তো 100 বৰ্গ ল'লে কি হ'ব একেবাৰে সহজ 1 গুণ 1 ইয়াত দুটা শূন্য মুঠতে কেইটা শূন্য হ'ব 4টা শূন্য আহিব অৰ্থাৎ আমি কি পালোঁ 10,000 পালোঁনে এতিয়া 10,000 শেষত কি আছে কেইটা শূন্য আছে 4টা শূন্য আছে অৰ্থাৎ 4 মানে যুগ্ম তো যুগ্ম সংখ্যক শূন্য আছে কি কৈছোঁ বুজি পাইছা অৰ্থাৎ শূন্যান্ত বৰ্গ সংখ্যাবোৰ শেষত কি থাকে যুগ্ম সংখ্যক শূন্য থাকিব অযুগ্ম সংখ্যক শূন্য নাথাকে বা তোমালোকে কেতিয়াবা এনেকুৱা এটা কুৱেশ্যন দি দিব পাৰে যে সুধিব পাৰে যে 2000 এইটো এটা বৰ্গ সংখ্যা হয়নে নহয় কাৰণ ইয়াত শূন্য আছে কিন্তু কি যে 3টা শূন্য আছে অৰ্থাৎ অযুগ্ম সংখ্যক শূন্য আছে ইয়াত কি নহয় শূন্যান্ত বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা 4 নম্বৰ ধৰ্মটো কি আছে যে যুগ্ম সংখ্যা বৰ্গ যুগ্ম আৰু অযুগ্ম সংখ্যা বৰ্গ কি হ'ব তেতিয়াহ'লে অযুগ্ম হ'ব কি কৈছোঁ কথাটো বুজি পাইছানে যে যুগ্ম সংখ্যা বৰ্গ যুগ্ম হ'ব আৰু অযুগ্ম সংখ্যা বৰ্গ কি অযুগ্ম হ'ব এতিয়া যুগ্ম সংখ্যা তোমালোকে এটা যুগ্ম সংখ্যা লয় এতিয়া যুগ্ম সংখ্যা যদি মই যদি এটা যুগ্ম সংখ্যা লৈছোঁ 12টো যুগ্ম সংখ্যা নাই কাৰণ এককত দি আছে অৰ্থাৎ যিবিলাক সংখ্যা এককত শূন্য থাকিব বা 2 থাকিব বা 4 থাকিব বা 6 থাকিব বা 8 থাকিব সেই সংখ্যাবোৰক কি বুলি কয় যুগ্ম সংখ্যা বুলি কয় চ' 12টো এটা কি সংখ্যা যুগ্ম সংখ্যা এককত কি আছে 2 আছে তো ইয়াত তোমালোকে বৰ্গ লোৱা এতিয়া 12 বৰ্গ মানে 12 কেইবাৰ পোন হ'ব দুবাৰ পোন হ'বনে চ' 12 পোন কি হ'ব 12 তো 12 পোন কিমান 144 তো 144 এককত কি 4 আছেনে এককত যদি 4 থাকে সেইটো কি সংখ্যা যুগ্ম সংখ্যা হ'ব অৰ্থাৎ 12 বৰ্গ কি পালোঁ 144 গতিকে 144টো এটা কি সংখ্যা যুগ্ম
ঠিক তেনেকৈ তোমালোকে যদি 13 বৰ্গ যদি লোৱা, 13 বৰ্গ ল'লে কি দেখিবা চোৱা, 13টো কি সংখ্যা, অযুগ্ম সংখ্যা হয়নে? কাৰণ যিবিলাক সংখ্যা এককৰ স্থানত 1 থাকিব, 3 থাকিব, 5 থাকিব, 7 থাকিব, 9 থাকিব, সেইবিলাক কি বুলি কয়, অযুগ্ম সংখ্যা বুলি কয়। তো ইয়াৰ একক স্থানত 3 আছে, অযুগ্ম সংখ্যা। তো ইয়াৰ যেতিয়া বৰ্গ ল'ম, বৰ্গ ল'লে কিমান 169 পামনে? একক স্থানত কি আছে, 9 আছেনে? গতিকে একক স্থানত যদি 9 থাকে, সিহঁতে কি হ'ব, অযুগ্ম সংখ্যা হ'ব। অৰ্থাৎ অযুগ্ম সংখ্যা বৰ্গ লৈছোঁ, তো বৰ্গটো কি পাইছোঁ, অযুগ্ম বৰ্গ সংখ্যা। চ' এই 169টো কি হ'ব, তেতিয়াহ'লে এইটো অযুগ্ম বৰ্গ সংখ্যা। তো ইয়াৰ পৰা আমি কি পালোঁ, যে যুগ্ম সংখ্যা বৰ্গ ল'লে যুগ্ম বৰ্গ সংখ্যা পাম, অযুগ্ম সংখ্যা বৰ্গ ল'লে আমি কি পাম, অযুগ্ম বৰ্গ সংখ্যা পাম। তো 5 নম্বৰটো কি দিছে, 5 নম্বৰ সময়টো যে প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n স্কোৱাৰ। প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যা, য'ত n এটা কি সংখ্যা, স্বাভাৱিক সংখ্যা বুলি কৈছেনে? তে nটো কি সংখ্যা হ'ব, স্বাভাৱিক সংখ্যা হ'ব। কিন্তু প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যা বুলি কৈছে। প্ৰথম কেইটা অযুগ্ম সংখ্যা, nটা। এতিয়া n মানে তোমালোকে যিকোনো সংখ্যা ল'ব পাৰা, 1 2 3 4 হয়নে? তো প্ৰথম nটা বুলি ক'লে প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যা বুলি কৈছেনে? চ' প্ৰথম nটা বুলি ক'লে প্ৰথম 3টা হ'ব বা প্ৰথম 4টা যুগ্ম সংখ্যা হ'ব বা প্ৰথম 5টা যুগ্ম সংখ্যা হ'ব। কিন্তু যিকেইটা ল'ম সেইকেইটা কিন্তু অযুগ্ম সংখ্যা হ'ব লাগিব, আৰু প্ৰথমে হ'ব লাগিব। প্ৰথম বুলি ক'লে ধৰি লোৱা প্ৰথম যুগ্ম সংখ্যাটো কি 1, তাৰ পিছৰ যুগ্ম সংখ্যাটো কি 3, তাৰ পিছৰ যুগ্ম সংখ্যাটো কি 5। এইকেইটাক কয় প্ৰথম 3টা অযুগ্ম সংখ্যা। কি কৈছোঁ, প্ৰথম nটা অযুগ্ম সংখ্যাটো অৰ্থটো কি, যে তুমি কি লৈছোঁ, প্ৰথম অযুগ্ম সংখ্যাটো 1, দ্বিতীয় যুগ্ম সংখ্যাটো কি 3, তৃতীয় যুগ্ম সংখ্যাটো কি হ'ল 5। তো এইকেইটা আমি কি ক'ম, প্ৰথম 3টা অযুগ্ম সংখ্যা। ইহঁতকেইটা যদি আমাক যদি যোগফল যদি উলিয়াব দিয়ে, ইয়াত কেইটা অযুগ্ম সংখ্যা আছে, 3টা নে? প্ৰথম 3টা অযুগ্ম সংখ্যা আছেনে? যেনেকৈ প্ৰথম nটা অযুগ্ম সংখ্যা বুলি কৈছে, ইয়াত প্ৰথম কেইটা, প্ৰথম 3টা, 3টা প্ৰথম, বুজি পাইছা নহয়? তো প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল কি n স্কোৱাৰ। প্ৰথম 3টা অযুগ্ম সংখ্যা আছেনে? সিহঁতৰ যোগফলটো মোক এনেকৈ 3 স্কোৱাৰ, আৰু 3 স্কোৱাৰ মানে কিমান, 9। কথাটো বুজিছেনে? 3 স্কোৱাৰ মানে কি 9, আৰু 9টো এটা বৰ্গ সংখ্যা হয়নে? 9টো এটা কি বৰ্গ সংখ্যা। ইয়াৰ পৰা আমি কি বুজি পাম, যে যিকোনো এটা বৰ্গ সংখ্যাক কি প্ৰথম 3টা ক্ৰমিক অযুগ্ম সংখ্যা যোগফল হিচাপে প্ৰকাশ কৰিব পাৰি। মই কি কৈছোঁ কথাটো বুজি পাইছেনে? যে যিকোনো এটা বৰ্গ সংখ্যাক প্ৰথম 3টা ক্ৰমিক অযুগ্ম সংখ্যাৰ প্ৰথম 3টা ক্ৰমিক অযুগ্ম সংখ্যা যোগফল হিচাপে প্ৰকাশ কৰিব পাৰিম। এবাৰ আমি প্ৰথম 4টা অযুগ্ম সংখ্যা লওঁ, যেনে 1 3 5 কি হ'ব 7, প্ৰথম 4টা অযুগ্ম সংখ্যা লৈছোঁ, কি হ'ব তেতিয়াহ'লে 4 স্কোৱাৰ। তো 4 স্কোৱাৰ মানে কিমান হ'ব, 16, কাৰণ প্ৰথম 4টা লৈছোঁ নে, প্ৰথম 4টা অযুগ্ম সংখ্যা, গতিকে কিমান হ'ব, 4 স্কোৱাৰ হ'ব। 4 স্কোৱাৰ মানে কি 16, গতিকেইটা যোগ কৰি মানে কি পাবা, 16 পাবা। অৰ্থাৎ 16টো এটা বৰ্গ সংখ্যা হয়নে? তো মই কৈছিলোঁ যে যিকোনো বৰ্গ সংখ্যাক আমি প্ৰথম কি কৰিব পাৰিম, যিকোনো বৰ্গ সংখ্যাক আমি প্ৰথম nটা অযুগ্ম সংখ্যাৰ কি কৰিব পাৰিম, যোগফল হিচাপে প্ৰকাশ কৰিব পাৰিম। বা ঠিক তোমালোকে ধৰি লওক কি লওঁ, প্ৰথম 7টা অযুগ্ম সংখ্যা লয়, প্ৰথম 7টা যদি আমি অযুগ্ম সংখ্যা যদি লওঁ, কেইটা হ'ল 1 2 3 4 5 6টা, তাৰপিছত কিমান হ'ব, 13 হয়নে? তো কেইটা অযুগ্ম সংখ্যা আছে, 7টা আছে, কিন্তু প্ৰথম 7টা, ইয়াত কিন্তু মাজত বেলেগ সময় থকা নাই, বোলে 1ৰ পিছত ডাইৰেক্ট বোলে 11 দি দিলে, তাৰপিছত দিলে 27 দি দিলে, তেনেকুৱা দিয়া নাই। প্ৰথম 7টা, ইয়াত 1 2 3 4 5 6 7টা, প্ৰথম 7টা। চ' প্ৰথম 7টা অযুগ্ম সংখ্যা যোগফল আমি কি কৰিম, প্ৰথম 7টা অযুগ্ম সংখ্যা আছেনে, প্ৰথম 7টা + 7 নিশ্চয় কিমান হ'ব, 49। চ' নিশ্চয় চাগে তোমালোকে বুজি পাইছা। ত' আজিলৈ আমি ইমানতে শেষ কৰিছোঁ। ইয়াৰ পিছতো বৰ্গ সংখ্যাও কিছুমান ধৰ্ম আছে, আমি নেক্সট ভিডিঅ'ত আমি বৰ্গ সংখ্যা ধৰ্মবোৰ আলোচনা কৰিম, নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলৈ যাব। যদি কোনোবা নতুনকৈ চাইছে ভিডিঅ'টো, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু শ্বেয়াৰ কৰি দিবা তোমালোকৰ লগৰ বন্ধু বান্ধৱীলৈ, যাতে সিহঁতো যাতে সুবিধা হয়, সিহঁতো যাতে ঘৰতে বহি পেলাই ভিডিঅ'সমূহ চাব পাৰে। তো আজিলৈ মানে এটা ভিডিঅ' বনাওঁতে বহুত কষ্ট হয়, গতিকে তোমালোকে যিমান ছাপোৰ্ট কৰিবা সিমানেই আমাৰ ভিডিঅ'সমূহ বনাবলৈ বেছি সহজ হৈ পৰে। তোমালোকৰ অলপমান ছাপোৰ্ট, অলপমান সহায় আমাক মনোবল দিয়ে ভিডিঅ'সমূহ বনাবলৈ। তো আজিলৈ ইমানেই, ধন্যবাদ।